হে এখন কাবিয়া হো আৰু কোনে মাতিছে আমাকে নম্বৰটো চিনাকি লগা নাই আৰু এটা লিংক এটা ক্লিক কৰিব কৈছে দেখোন ৰহ লিংকটো ক্লিক কৰি চাওঁচোন দিয়া নাই কিবা এটা খাই আহোঁগে পইচা 10 টকা এটা নাই দেই ল'ৰা ইয়াৰ পৰা যা মায়ে খাবি তই এনে পইচা খুজি নাথাকিবি কালিয়ে দেখোন তোমাৰ কৃষকৰ পইচা সোমাইছিলে তাৰপৰা 10 টকা দিয়া দেই তাৰপৰা কেনেকৈ দিব পাৰিম কৃষকৰ পইচা এতিয়া মোৰ একাউণ্টতে সোমাই আছে একাউণ্টৰ পৰা মই কেনেকৈ দিম নহ'লে মোবাইলত দিয়া মই যাওঁ মই গৈ পিনে কৰি আনোগৈ গুগল পে' হৈ ৰখ এনেই এইখিনি কাম বন নাই এই কিবা এটা সোমাইছে কৃষকৰ পইচা তাৰপৰা তোৰ লাগেনে তই গৈছনে ইয়াৰ পৰা তই বহুত বেয়া অকল পইচা এই ৰাম পইচা আকৌ সোমালে নেকি তিলিংকে পাৰিছে যেন কোনে ভৰালেও 500 টকা এটা একদম সোমাই গ'ল দেখোন এই বেংক বেলেঞ্চ চেক কৰি লওঁ ক'ত আছে মই বৰপাত হৈ গ'লো কোনে পাইছিল বাৰু সেই অচিনাকি নম্বৰটোত মই ক্লিক কৰিবলৈ এতিয়া পাইছোঁ বাপেকে মছলাটো ক'ত আছে আহা মোৰ একদম মাথা গৰম হৈ গৈছেগৈ আৰু আহোঁতে ঠাণ্ডা পানীৰ গিলাচ আনি পেলাই মোৰ মাথাত ঢালি দিবাহি দেই মোৰ মাথা গৰম হৈ গৈছে চৰকাৰে লেট্ৰিনৰ পইচা সোমাই দিম বুলি কৈছে নহয় এই জানো কেতিয়া সোমাই দিব এই আজিলৈকে কিন্তু সোমাই দিয়া নাই আৰু এই কিহৰ পইচাটো পাই আছিলোঁ দুদিনমানৰ পৰা এই সেইটোও কাটি দিলে এই কি হ'ব আৰু দেই বাপেকে আজি বুৱাক পালোঁ ইয়াৰ পৰা এতিয়া পইচা উলিয়াব লাগিব নহ'লে উলিয়াব নোৱাৰি সেই আজি বাপেকে এইটোৱে দেখিলে যে এতিয়া মোৰ পৰা পইচা খুজিব এতিয়া কি কৰিম বাৰু মই এতিয়া ককা ৰখিব এই ক'ত ল'ব আহিছে আপুনি এই কি কথাবিলাক ক মই কি তোক দেখি কেলে পলাম তই যে কি কথাবিলাক ক মানে শুনক কথাটো আপোনাক মই সেই বুলি ভবা নাই কিন্তু আপুনি মোক পইচাটো কেতিয়া দিব আঁততে মোৰ বহুত দুচি থাকিব লাগিছে মই যাওঁ ৰখিব চালা বুঢ়া দেখিলি নে কেনেকৈ পলালে আজিয়ে পলাইছ আৰু কিমান দিন পেলাই থাকিবি তই ধৰিমে এদিন নহয় এদিন দিবই নালাগে এনেকুৱা বোৰক পইচা যিবোৰ হ'ব লাগিছিল সেইবোৰে হৈ গ'ল আৰু এতিয়া কি কৰিম বেংকত থকা গোটেইকেইটা পইচা কোনোবাই কাটি লৈ গুচি গ'লগে মানে মোৰ এতিয়া অলপ আগতে মোৰ মোবাইলে কিবা বেয়া কাৰ্ড এটা আহিছিলে আৰু সেই বেয়া কাৰ্ডটো টিপি দিওঁতে তাৰপিছত অলপমান সময় খবৰ চাইছোঁ মোৰ গোটেই বেংক খালী ঠিকেই আজিকালি মই যি কাম কৰিম বুলি ভাবোঁ বহুত সাৱধানে কৰিব লাগিব ৰবা মথাৰে কাম কৰা নাই ভাবিব লাগিব কি কৰিম কি হলো চব ধ্বংস হৈ গ'ল এতিয়া একেবাৰে গোটেই বেংক বেলেঞ্চটো চেক কৰোঁতে গোটেই পইচাবোৰ কাট খাই গ'লে কেনেকৈ হ'ল বাৰু এইবিলাক একো ভাবি নাই পোৱা দেই মই এতিয়া বাৰু মই কি কৰোঁ একো ভাবি পোৱা নাই চৰকাৰৰ পৰা 10,000 টকা সোমাইছিলে কৃষকৰ পইচা সেইটো কাটিলে গুচি গ'লগৈ যি 500 টকা এটা সোমালে বুলি ভাবিছোঁ এতিয়া দেখিছোঁ একেবাৰে 1 টকাও নাই জিৰ' বেলেঞ্চ কি কৰা চাই যাওঁ অকণমান গাঁৱৰ ফালেগে ওলাই যাওঁ অকণমান কাৰোবাৰ কিবা এটা পাওঁগৈ নেকি চাওঁগৈ এই বুট এটা উলিয়াব লাগিব কেনেকৈ গ'ল হৈ গ'ল আকৌ বুজি নাই পোৱা মই চব পইচা কাটিলে গ'ল কোনে কাটিলে কেনেকৈ কাটিলে মোক নিদিলে নহয় পাইছে মজাটো এতিয়া সকলো পইচা কাটি লৈ গ'ল আমাক যে ছাৰে কৈছিলে কিবা স্কেমৰ কথা তেনেকুৱাটো নহয়তো সেনেকুৱা হয় যদি আৰু আমি মৰি গ'লোঁ যাওঁ চাওঁচোন কাক সুধোঁগৈ এইবিলাকনো কেনেকৈ হ'ল কি হ'ল যদি আমাৰ ছাৰে কোৱাটো হয় তেনেহ'লে তাইক ছাৰৰ ওচৰলৈ যাব লাগিব আমাৰ ছাৰেহে জানিব বোলে কি কেনেকৈ এনেকৈ যে সদায় মানুহবিলাক একেবাৰে পলাই থাকিব পাৰোঁ তেনেহ'লে কাকো পইচা নিদিলোঁ হ'ব মই কোনে ফোন কৰিছে ৰিচিভ কৰি চাওঁ হেল্ল' কওকচোন কোন হয় আপুনি ফৰিং দাস হয়নে হয় মই ফৰিং দাস কোৱাচোন কি হ'ল মোৰ মানে আপোনাৰ একাউণ্টলৈ 500 টকা এটা ভুললৈ গুচি গ'লে আপুনি চাওকচোন আপোনাৰ বেংক বেলেঞ্চটো চেক কৰি চাওক হয় নহয় তাৰপিছত আপুনি মোলৈ লগে ট্ৰেন্সফাৰ কৰি দিয়া পইচাটো হয় নেকি ৰ'বা তেন্তে চেক কৰি চাওঁ যদি সঁচাকৈ তেনেহ'লে তোমাক বাৰু মই ঘূৰাই দিম পুনৰ মানে বোপা মোৰ মেছেজলৈ 500 টকা কোনোবাই সোমাই দিছিলে আৰু সেইটো সোমাই দিয়াৰ পিছতে মই বেংক বেলেঞ্চটো চেক কৰোঁতে পিতেকে কাট খাই গ'ল নহয়
পুৰা স্কেমাৰে পালে এই ৰ'ব তেন্তে এই কিবা এটা ভাবিব লাগিব স্কেমাৰ এইবিলাক কি বস্তু খাই নে পিন্ধে দেত আপুনি সেইবোৰ নাজানে আকৌ সেইটো কাৰণেহে এইবিলাক মানে হেৰি হয় এটা এইটো আপোনাৰ বেংক খুচিলে প্ৰথমতে সোমাই নহয় পইচাটো তাৰপিছত গোটেইটো কাটিলে গুচি যায়গৈ পিছে এতিয়া সেই পইচাবোৰ ঘূৰাই পাম নে নেপাম বাবা মই বাৰু সেইবিলাক কথা ইমান নাজানো আমাৰ ছাৰে জানে ব'লচোন ছাৰ ওচৰত আহোঁগৈ হয় নেকি ব'ল তেন্তে যাওঁ গোটেইটো কাট খাই গুচি গ'লো পইচাটো মাত্ৰ আছিলেহে 300 টকা সেইটো দি দিওঁতে গোটেইটোৱে কাট খাই গ'লে কি কৰিম বাৰু এতিয়া মই যাওঁচোন অকণমান আগবাঢ়িকে যাওঁ ক'ৰবাত কিবা এটা উপায় পাওঁৱেনি আৰু মানুহৰ কি হৈছে চাওঁগৈ মানে মোৰে হ'লে নহ'ব নহয় চবৰে হ'ব লাগিব তেতিয়াহে ভাল লাগে